নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই মুহূৰ্তত লৈ আহিছো 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যদি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আশা কৰা ধৰণে নম্বৰ পোৱা নাই আৰু যদি তোমালোকে উত্তৰ বহী ৰিচেকিঙৰ কাৰণে আবেদন কৰিব বিচৰা, তেন্তে আজিৰ এই ভিডিঅ'টো তোমালোকৰ বাবে উত্তৰ বহী ৰিচেকিঙৰ বিষয়ে তোমালোকৰ কথা তথ্য অনুসৰি জানিব পাৰিবা। আৰু উত্তৰ বহী ৰিচেকিং কৰিলে নম্বৰ বাঢ়িবনে? যদি নম্বৰ বাঢ়ে, বেলেগ মাৰ্কশ্বিট সঁচাকৈ আহিবনে? মাৰ্কশ্বিটখন ক'ত কেনেকৈ পাবা? আবেদন কৰোঁতে কিমান টকা লাগিব? অনলাইনত বহী ৰিচেকিঙৰ কাৰণে ৰিজাল্ট অনলাইন নে অফলাইনত দিব? ছাত্ৰ ছাত্ৰীসকল, যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ আমি এই চেনেলটো এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে আপলোড কৰি থাকোঁ। বহুতো ষ্টুডেণ্টে নিজৰ ফলাফলক লৈ অসন্তুষ্টি হৈছে বুলি প্ৰকাশ কৰিছে আমাৰ কমেণ্ট বক্সত। যদিও তেওঁলোকে পৰীক্ষাত কুৱেশ্যন এনচাৰবোৰ ভালদৰে লিখিছিল আৰু সেইখিনিও শুদ্ধও আছিল, কিন্তু আশা কৰা ধৰণে নম্বৰ নাপালে, যাৰ ফলত তেওঁলোকৰ ৰিজাল্ট বেয়া হ'ল। ফাৰ্ষ্ট ডিভিজন পাব লগাজনে হয়তো ছেকেণ্ড ডিভিজন পালে আৰু ষ্টাৰ মাৰ্ক পাব লগাজনে হয়তো ফাৰ্ষ্ট ডিভিজনো নাপালে। তেনেকুৱা যদি হৈছে, ইয়াৰ উপায়টো হৈছে যে বহী ৰিচেকিং কৰা। ছেবাই প্ৰকাশ কৰা এটা নটিচ জনাইছে যে ৰিজাল্ট ঘোষণা 12 দিনৰ ভিতৰতে, অৰ্থাৎ যিহেতু এপ্ৰিলৰ 11 তাৰিখে ৰিজাল্ট ঘোষণা কৰা হৈছিল, যোৱা 11 তাৰিখে ৰিজাল্ট ঘোষণা কৰা হৈছিল, এই 12 দিনৰ ভিতৰত তোমালোকে নিজৰ উত্তৰ বহীখন ৰিচেকিঙৰ কাৰণে বা ফটোকপি ডাউনলোড কৰিবলৈ আবেদন কৰিব পাৰিবা। তাৰ আগতে আমি ৰিচেকিঙৰ বিষয়ে কিছুমান কথা জানিব লাগিব। প্ৰথমটো হৈছে ৰিচেকিঙৰ কাৰণে আবেদন কৰিলে আমাৰ নম্বৰ বাঢ়িব নেকি, বা নম্বৰ বঢ়াৰ চান্স কিমান আছে? সঁচাকৈ নম্বৰ বাঢ়িবনে? হয়, সঁচাকৈ নম্বৰ বাঢ়িব, কিন্তু ইয়াতে কেইটামান কাৰণ আছে, কিছুমান চিটুৱেশ্যন আছে। এইবোৰৰ কাৰণে চিটুৱেশ্যনৰ লগত নিৰ্ভৰ কৰিব। প্ৰথমটো হৈছে একুৰেঞ্চ। যদি তুমি উত্তৰ বহীখন বিচৰা আৰু উত্তৰ বহীখনত ভালদৰে প্ৰশ্ন উত্তৰ লিখিছিলা আৰু সেই উত্তৰখিনি শুদ্ধ হৈছে, কিন্তু তাত তোমালোকে নম্বৰ নাপালা, ইয়াৰ ভিতৰত নম্বৰ নোপোৱাৰ কেইটামান কাৰণ থাকিব পাৰে। প্ৰথমটো হ'ব পাৰে, যিজন শিক্ষকে তোমাৰ বহীখন চেকিং কৰিছিল, সেই চেক কৰা শিক্ষকজনে হয়তো নম্বৰখিনি বা মাৰ্কখিনি যোগ কৰাত কিছুমান ভুল হ'ল। ডাটা এন্ট্ৰি মিষ্টেক হ'ব পাৰে। যেতিয়া নম্বৰখিনি কম্পিউটাৰত পুট কৰা হয়, তেতিয়া সেই টাইপাৰজনৰো কিবা ডাটা এন্ট্ৰিত ভুল হ'ব পাৰে। মাৰ্কশ্বিটখন বনোৱাত টাইপাৰজনৰো ভুল হ'ব পাৰে। যদি তোমালোকে ৰিজাল্ট ৰিচেকিঙৰ কাৰণে আবেদন কৰা, তেতিয়া তোমালোকৰ কিমান টকা খৰচ হ'ব? প্ৰতিটো বিষয়ত যদি তোমালোকে উত্তৰ বহী ফটো কপি লাভ কৰিব বিচৰা, তেনেতে 550 টকা পে কৰিব লাগিব। আৰু যদি তোমালোকে নৰ্মেল, অৰ্থাৎ এইটো বিচৰা যে আমাক ফটো কপি নালাগে, অকল আমি উত্তৰ বহীখন জাষ্ট এজন শিক্ষকৰ সৈতে চেক কৰাই দিওঁ, তাৰ কাৰণে যদি প্ৰতিটো বিষয়ত নৰ্মেল এপ্লাই অৰ্থাৎ আবেদন কৰা, তেনেহলে তোমালোকৰ 350ৰ পৰা 400 টকা খৰচ হ'ব। আৰু তোমালোকে মেক্সিমাম 3খন বিষয়ৰ কাৰণে আবেদন কৰিব পাৰিবা, বা যিকেইখন 6খন বিষয় আছে তাৰ কাৰণে তোমালোকে আবেদন কৰিব নোৱাৰা, মেক্সিমাম 3খন বিষয়তহে আবেদন কৰিব পাৰিবা। নেক্সট প্ৰশ্নটো হৈছে যে ৰিজাল্ট অনলাইনত আহিব নে অফলাইনত আহিব? ৰিজাল্টটো অনলাইনতে আহিব। যেতিয়া তোমালোকে ৰিজাল্ট ৰিচেকিঙৰ ৰিজাল্ট ঘোষণা কৰিব, তেতিয়া তোমালোকে নিজে ৰিজাল্ট চাব পাৰিবা, যেনেকৈ 11 তাৰিখে নিজৰ ৰিজাল্ট চাইছিলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ আপডেটখিনি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালা, এটা লাইক কৰি দিবা, আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছিলা, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। বাকী ভিডিঅ'টো বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।